অসম আন্দোলনৰ নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ সকলোৱে জানে স্বাস্থ্য কিছুদিনৰ পৰা তেখেতৰ অৱনতি ঘটিছিল। এতিয়া পুনৰ তেওঁৰ স্বাস্থ্য উন্নত হৈছে আগতকৈ আৰু আমি সেইকাৰণে স্বাস্থ্যৰ খবৰ ল'বলৈ আহিছোঁ। তাৰ লগে লগে আন বহু কথা যিবোৰ আমি আমাৰ তৰফৰ পৰা আমি কেনেকুৱা ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ জাতীয়তাবাদ পুনৰ উত্থানৰ কাৰণে। জাতীয়তাবাদী সংগ্ৰামখনক কেনেকৈ শক্তিশালী কৰাৰ আমাৰ মন আছে সেই সম্পৰ্কতো আমাৰ চিন্তা দৃষ্টিভংগী আমি আগবঢ়াইছোঁ। গতিকে তেখেত বহু কথা ক'ব পৰা ধৰণৰ তেওঁ অৱস্থাত নাই, স্বাস্থ্যৰ যিহেতু দুৰ্বলতা, তথাপিও এই জাতীয় সংগ্ৰামখনৰ প্ৰতি তেখেতৰ সদায় আশীৰ্বাদ আছে। আৰু আমি মূল আমি তেখেতৰ স্বাস্থ্যৰ খবৰ ল'বলৈকে আৰু এটা একান্ত ঘৰুৱা এটা পৰিৱেশত আমি গোটেই কথা বতৰা পাতিছোঁ, সম্পূৰ্ণ ঘৰুৱা আৰু আমি খবৰ খাতি লৈছোঁ। বাকী তেখেতৰ পৰিয়ালৰ সকলো আছিল। গতিকে ইয়াত কোনো ধৰণৰ ৰাজনৈতিক লক্ষ্য উদ্দেশ্য এনেকুৱা ধৰণৰ কথা নাই। বহু কথা পাতিব পৰা ধৰণৰ অৱস্থাত তেখেত নাই। কিছু কথা আমাৰ লগত শ্বেয়াৰ কৰিছে, লাগি থকা এখন জাতীয় সংগ্ৰাম, কাৰণ জাতীয় সংকটৰ কথা নিশ্চয় সকলোৱে উপলব্ধি কৰিছে। ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক সংকট, বিভিন্ন ধৰণৰ কথা বতৰাৰ মনত এতিয়াও খুদ হোৱাই থাকে। গতিকে যি কথা ক'ব পাৰে লাগি থাকিবলৈ আমাক আহ্বান জনাইছে আৰু আমিও সততা নিষ্ঠাৰে জাতীয়